সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আপোনালোকক মাতি আনি আমি এটা প্ৰেছ মিট দিব লগা হ'ল। যেহেতু আপোনালোকে হয়তো সংবাদ মাধ্যমৰ যোগেদি কিছু কথা গমেই পাইছে, যেহেতু আমাৰ যিটো সৰ্বভাৰতীয় নীট পৰীক্ষা, সেই নীট পৰীক্ষাত যিটো বিসংগতি হৈছে, সেই বিসংগতিটো সন্দৰ্ভত আজি আমি মৰিগাঁও জিলাৰ NSUৰ তৰফৰ পৰা আমি এখন সংবাদমেল আয়োজন কৰিছোঁ। সেই সংবাদমেলখনৰ আয়োজন কৰাৰ মূল দাবীটো হৈছে, যিহেতু আগন্তুক যিটো অনাগত যিটো নীট পৰীক্ষা হৈ গ'ল, সেই নীট পৰীক্ষাটো সম্পূৰ্ণ বিসংগতি আৰু তাত গেছমাৰ্ক দি সেই পৰীক্ষাটো অনুষ্ঠিত কৰা বুলি আমাৰ কিছু ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বস্তুটো ধাৰত পেলাইছে। গতিকে সেইফালৰ পৰা আমি ক'ব বিচাৰিছোঁ, যিটো নীট পৰীক্ষাৰ বিসংগতি হৈছে, সেই বিসংগতিটো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত যিটো হেতালি খেলিছে, সেই হেতালিটো আমি কোনো কাৰণত আমাৰ NSUই আমি সহ্য কৰিব পৰা নাই আৰু আমি কোনো কাৰণত গ্ৰহণ নকৰোঁ। গতিকে আমি এক্সাম হোৱাটো বিচাৰিছোঁ আৰু লগতে আমাৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষ, আমাৰ যিটো NSUই আমাৰ যি ষ্টেট আৰু চেণ্ট্ৰেলৰ, তেখেতসকলে এই বিষয়ে যুঁজ কৰি আছে, তেখেতসকলে হয়তো ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। গতিকে আমি তেখেতসকলক সন্মান জনাই আমিও মৰিগাঁও জিলাৰ তৰফৰ পৰা আমি এটা দাবী জনাইছোঁ, যিটো বিসংগতিপূৰ্ণ যিটো পৰীক্ষা হ'ল, সেই বিসংগতিপূৰ্ণ পৰীক্ষাটো আকৌ পৰীক্ষা পাতি যেন ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতটো যেন সুদৃঢ় কৰে, আমি তাকে দাবী জনাইছোঁ।